Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্কি ইউটিউব চেনেলৰ ষ্টাফ সিলেকশন কমিশনৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.ssc.gov.in যদি সার্চ করে আপনি স্টাফ সিলেকশন কমিশনৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। দেশক যেটো ৰিকুৱাৰমেন্ট আছে ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি আপুনি কেনেকৈ চেক কৰিব তাৰ ডিটেইলছ খিনি মই সিস্টেমেটিক অলৰেডি এৰেঞ্জ কৰিছো আৰু এইখিনি ডিটেইলছ মই আপোনাক এতিয়া প্ৰভাইড কৰিম। SSC requirement 2025 ৰ কাৰণে আহিছে নোটিফিকেশন খিনি আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক সিস্টেমেটিক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক। যেটো ৰিকুৱাৰমেন্ট আহিছে ষ্টাফ সিলেকশন কমিশনৰ পৰা যেটো অফিশিয়াল নোটিফিকেশন আছে আপোনাৰ জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে আছে, জুনিয়ৰ ট্ৰান্সলেশন অফিচাৰৰ কাৰণে আছে, নেক্সট আপোনাৰ জুনিয়ৰ ট্ৰান্সলেটৰ and senior translator হিন্দীৰ কাৰণে আছে। টোটাল আপুনি এপ্লাই কৰিব পাৰিব 437 ভ্যাকেন্সিৰ কাৰণে। আপুনি ফৰ্মটো অনলাইনত সাবমিট কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত আপোনাৰ ফৰ্মটো এপ্লাই কৰিব এইখিনি প্ৰসেস মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম। এটা সব ভ্যাকেন্সি ডিটেইলছ খিনি দিয়া আছে, যত আপোনাৰ পোষ্ট ওয়াইজ ভ্যাকেন্সি সমূহ ডিভাইড কৰি দিয়া আছে। এটা সব জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে পোষ্ট আছে, যত আপোনাৰ লেভেল থাকিব যেটো পে লেভেল হয়, স্যালাৰি আপুনি ৰিসিভ কৰিব লেভেল 6 আৰু স্যালাৰি আপুনি ৰিসিভ কৰিব 35400 ৰ পৰা লৈ কিনে 1,12,400 লৈ কিনে। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ ট্ৰান্সলেশন অফিচাৰ, যত আপোনাৰ পে লেভেলটো হ'ব 7 আৰু আপুনি ৰিসিভ কৰিব 35,400 ৰ পৰা লৈ কিনে 1,12,400 লৈ কিনে। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ ট্ৰান্সলেটৰ, যত আপোনাৰ পে লেভেলটো থাকিব 6 আৰু আপুনি ৰিসিভ কৰিব 35,400 ৰ পৰা লৈ কিনে 1,12,400 লৈ কিনে আপুনি স্যালাৰি ৰিসিভ কৰিব। সিনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে আছে, যত আপোনাৰ পে লেভেলটো দিয়া আছে 7 আৰু আপুনি ৰিসিভ কৰিব 44,900 ৰ পৰা লৈ কিনে 1,42,400 লৈ কিনে আপুনি স্যালাৰি ৰিসিভ কৰিব। সাব ইন্সপেক্টৰ যেটো আপোনাৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে আছে আৰু এটা আপোনাৰ পে লেভেলটো 6 হ'ব, যত আপুনি ৰিসিভ কৰিব 35,400 ৰ পৰা লৈ কিনে 1,12,400 লৈ কিনে। টোটাল আপোনাৰ যেটো ভ্যাকেন্সি দি আছে টোটাল পোষ্ট আপুনি এপ্লাই কৰিব পাৰিব 437 পোষ্টৰ কাৰণে। এটা সব পোষ্ট খিনি এক্সপেক্টেশন কিমান খিনি কোনটো ডিপাৰ্টমেন্টত আছে এখিনি মেনশন কৰা নাই, আপুনি অফিশিয়াল যেটো নোটিফিকেশন আছে তাতে আপুনি চেক কৰিব পাৰিব সিস্টেমেটিক ভাবে। এটা সব পোষ্ট খিনি এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া, যত আপোনাৰ এজ লিমিট দিয়া আছে। আপুনি যদি এপ্লাই কৰে মিনিমাম আপোনাৰ এজ থাকিব লাগিব মিনিমাম 18 ইয়াৰ্স হলে আপুনি পোষ্ট খিনি এপ্লাই কাৰণে এলিজিবল হ'ব। মেক্সিমাম আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এটো হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব এন্ড ক্যাটেগৰি ৱাইজ আপুনি এপ্লিকেবল হ'ব। লগতে বিচাৰিছে যেটো এডুকেশনাল কোৱালিফিকেশন এটা সব আপুনি মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব হিন্দী এন্ড ইংলিশত ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা যদি আপুনি হিন্দী এন্ড ইংলিশ সাবজেক্ট লৈ কিনে যদি আপুনি মাস্টাৰ ডিগ্ৰী কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে ডিজায়াৰেবল যদি আপোনাৰ কোনো ধৰণৰ ডিপ্লোমা অৰ সাৰ্টিফিকেট আছে যেনেকুৱা ট্ৰান্সলেশনৰ তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে আপোনাক প্ৰেফাৰেন্সটো বেছি দিব। ডিজায়াৰেবল ইয়াতে বিচাৰিছে যদি আপোনাৰ তাত ডিপ্লোমা নাই আপুনি হিন্দী এন্ড ইংলিশ লৈ কিনে যিকোনো ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা আপুনি মাস্টাৰ ডিগ্ৰী কৰিছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ ডিপ্লোমা এন্ড সাৰ্টিফিকেট থাকে ট্ৰান্সলেশনৰ কাৰণে তেতিয়াহলে ইয়াতে আপোনাৰ যেটো সিলেকশনৰ পাৰফৰম্যান্সটো মানে যেটো সিলেকশনৰ কাৰণে আপোনাৰ যেটো প্ৰেফাৰেন্সটো অলপ বেছিকে দিব। এতিয়া সব সিলেকশন প্ৰসেস খিনি কেনেকৈ হ'ব। সিলেকশন প্ৰসেস আপুনি কেটামান ফেজ এটেম্প কৰিব লাগিব। ফাৰ্স্ট যেটো পেপাৰ থাকিব এটো কম্পিউটাৰ বেসড টেষ্ট আপুনি এক্সাম দিব লাগিব, যেটো আপোনাৰ সাবজেক্ট থাকিব জেনাৰেল হিন্দী জেনাৰেল ইংলিশৰ ওপৰত আপোনাৰ কোৱেশ্চন থাকিব তাতে আপুনি এক্সাম দিব লাগিব। নেক্সট আপোনাৰ পেপাৰ 2 থাকিব ডেসক্ৰিপটিভ টেষ্ট থাকিব তাতে আপুনি লিখিব লাগিব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব, যদি আপুনি দুটা ফেজ মানে দুটা পেপাৰ আপুনি কমপ্লিট কৰে নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এন্ড আপোনাৰ ফাইনাল যেটো ফিজিক্যাল টেষ্ট হয় এটো টেষ্ট হ'ব আৰু আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট হ'ব। এটা সক আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ৱাইজ ডিভাইড কৰি দি আছে। আৰু যদি আপুনি SC ST PWD ওমেন ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। এটা সক ইম্পৰ্টেন্ট ডেটস খিনি এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে জুন 5 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব জুন 26 2025 ৰ 11 PM লৈ কিনে।
আপুনি যদি এপ্লাই কৰোতে কোনো ধৰণৰ মিস্টেক থাকে আপুনি কাৰেকচন কৰিব পাৰিব উইন্ডোজটো খুলি দিব জুলাই 1ৰ পৰা লৈ কিনে জুলাই 12 লৈ কিনে আপুনি এপ্লাই কৰোতে যেটো ভুল হৈছিল এখিনি আপুনি কাৰেকচন কৰিব পাৰিব যদি আপোনাৰ ভুল হোৱা নাই তেতিয়াহলে আপুনি একো কাৰেকচন কৰিব নালাগিব এটা সক আপুনি পেপাৰ যেটো হয় পেপাৰ এক্সামটো আপোনাৰ যেটো ফাৰ্স্ট পেপাৰ হয় এটো আগষ্ট 12 2025 মানত হ'ব লাগে আৰু এক্সাম যেতিয়া ষ্টাৰ্ট হ'ব তাৰ মিনিমাম 10 to 15 ডেজ আগতে আপুনি যেটো এডমিট কাৰ্ড এণ্ড কল লেটাৰটো আপুনি ৰিসিভ কৰিব এটা সক কেনেকৈ আপুনি এপ্লাই কৰিব প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি অফিচিয়েল ওয়েবসাইটত ৰিডাইৰেক্ট হ'ব পাৰিব নেক্সট আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো ৰিকোয়াৰমেন্ট আছে ৰিকোয়াৰমেন্টটো আপুনি ফাইন্ড আউট কৰিব আৰু কৰি কিনে আপুনি তাতে এপ্লাই বাটন যেটো দিয়া আছে প্ৰথমতে আপুনি ৰিকোয়াৰমেন্টৰ যেটো নোটিফিকেশন আছে ডাউনলোড কৰিব কৰি কিনে আপুনি এটো এবাৰ চেক কৰি লব ভালকে চেক কৰি কিনে আপুনি এপ্লাই যেটো অনলাইন আছে তাৰ আগতে আপুনি ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব এইখিনি প্ৰসেস মই আপোনাক দেখুৱাম নেক্সট আপুনি লগইন কৰিব লাগিব কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি এপ্লিকেশন ফি পেমেন্ট কৰিব ক্যাটাগৰি ওয়াইজ যেটো পেমেন্ট দি আছে এন আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব লাগিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ এপ্লিকেশনটো এটা প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি চেক কৰিব পাৰিব এটা সক যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক দি আছে আপুনি যদি ক্লিক কৰে ষ্টাফ সিলেকশন কমিশনৰ যেটো অফিচিয়েল পোৰ্টেল আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব ওপৰতে আপুনি চাব লগইন অৰ ৰেজিষ্টাৰ অপচনটো দি আছে যেটো যে ফাৰ্স্ট টাইম যদি আপুনি এটো পোৰ্টেলত আইছে তো প্ৰথমতে আপুনি ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব তে আপুনি লগইন এণ্ড যেটো লগইন অর ৰেজিষ্টাৰ দিস অপচনটো তাতে ক্লিক কৰিব যদি আপুনি আগতে এপ্লাই কৰিছে তেতিয়াহলে আপুনি জাস্ট এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ এণ্ড পাসওয়াৰ্ডটো দিব ক্যাপচাৰটো দি কিনে আপুনি লগইন কৰিব আকৌ আপুনি নতুনকে কোনো ধৰণৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস কৰিব নালাগে যদি আপুনি ফাৰ্স্ট টাইম আইছে তেতিয়াহলে আপুনি ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব তাৰ কাৰণে আপুনি ক্লিক কৰিব লাগিব তো ৰেজিষ্টাৰ নাও অপচনটো দিয়া আছে তাতে ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যে ওয়ান টাইম ৰেজিষ্ট্ৰেচন যেটো পেজ হয় এটো ওপেন হৈ যাব তো আপুনি যেতিয়া ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰিব তো ওয়ান টাইম ৰেজিষ্ট্ৰেচনৰ যেটো ফৰ্ম হয় তাতে আপুনি চাৰিটা স্টেপত কমপ্লিট কৰিব এই লাগে চাৰিটা অপচনটো দিয়া আছে এই চাৰিটা অপচন আপুনি চেক কৰিব পাৰিব তে সব কি অপচন আপুনি তাতে ফিল আপ কৰিব লাগিব প্ৰথমতে চাই লওক পাৰ্সোনাল ডিটেইলছ আপুনি তাতে ফিল আপ কৰিব লাগিব আৰু পাৰ্সোনাল ডিটেইলছ খিনি আপুনি দিয়াৰ পিছত তেতিয়া আপুনি আপোনাৰ মোবাইল নাম্বাৰ ইমেইল আইডিটো ভেৰিফিকেশন খিনি কৰি লব তাৰ পিছত আপুনি পাসওয়াৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব আপুনি এটা ষ্ট্ৰং পাসওয়াৰ্ড ক্ৰিয়েট কৰিব নেক্সট আপুনি এডিশনাল কিছুমান ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি ডিক্লেৰেচন খিনি দিব লাগিব দি কিনে আপুনি জাস্ট সাবমিট বাটনত ক্লিক কৰি কিনে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন প্ৰসেস হয় এখিনি কমপ্লিট কৰিব পাৰিব তাৰ কাৰণে চাওক এইটো পেজত তাৰ পিছত অলপ স্ক্ৰল কৰিব কন্টিনিউ অপচনটো দি আছে আপুনি জাস্ট ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এটো পেজ ওপেন হৈ যাব এটো পেজত আপুনি আপোনাৰ ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব প্ৰথমতে চাওক দিছে ডু ইউ হেভ এ আধাৰ কাৰ্ড যদি আপোনাৰ আধাৰ কাৰ্ড আছে ইয়েস কৰিব কৰি কিনে আপুনি এটা আধাৰ নাম্বাৰটো দিব নহলে ভিআইডি যেটো আছে এটো ভিআইডিটো আপুনি দিব এন আপুনি যেটো তাতে ফিল আপ কৰিব এটো যে নেক্সট আপুনি ৰিএন্টাৰ কৰি কিনে আপুনি ভেৰিফিকেশন খিনি কমপ্লিট কৰি লব আৰু যদি আপোনাৰ এনেকা হৈ যাব এনেকা যিখিনি ডিটেইলছ থাকে এখিনি আপুনি যদি আপোনাৰ তাত আধাৰ কাৰ্ড নাই তেতিয়াহলে আপুনি নো সিলেক্ট কৰি কিনে আপুনি বাকি যিখিনি ডকুমেন্টছ বিচাৰিছে সেইখিনি ডকুমেন্টছ আপুনি আপলোড কৰিব লাগিব যদি আছে আপুনি ইয়েস কৰিব কৰি কিনে আপোনাৰ আধাৰ নাম্বাৰ দি কিনে আপুনি কেৱাইসি থ্ৰু আপোনাৰ যেটো প্ৰসেস খিনি হয় এখিনি আপুনি কমপ্লিট কৰে এগ্ৰি কৰিব সেন্ড ওটিপি কৰিব আপোনাৰ কেৱাইসি কমপ্লিট হ'ব বাকি আপোনাৰ ফুল ক্যান্ডিডেট যেটো নেম আছে এটো ফিল আপ কৰিব এসপাৰ্ট আপোনাৰ যেটো ক্লাছ 10 ৰ পাস সাৰ্টিফিকেট আছে এই হিচাপত আপুনি দিব নেক্সট আপুনি পাস যেটো সাৰ্টিফিকেটত আপুনি যেটো নেম ওপৰত দিছে এটো নাম আপুনি এটা ভেৰিফিকেশন কৰিব লাগিব নেক্সট হেভি ইভাৰ চেঞ্জ দা নেম যদি আপুনি নেম চেঞ্জ কৰিব খোজে ন তেতিয়াহলে আপুনি ইয়েস দিব লাগিব এন আপুনি চেঞ্জ নিউ নেমটো আপুনি দিব আৰু যদি আপুনি চেঞ্জ কৰিব নখোজে তেতিয়াহলে নো সিলেক্ট কৰিব ক্লিয়াৰলি এনেকে আপুনি বাকি যিখিনি ডিটেইলছ আছে এখিনি ফিল আপ কৰিব লাগিব আৰু ফোৰ্থ স্টেপত আপুনি আপোনাৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰাৰ পিছত আপুনি যেটো ৰেজিষ্ট্ৰেচন আইডি ৰিসিভ কৰিব এটো ৰেজিষ্ট্ৰেচন আইডি আৰু আপুনি যেটো পাসওয়াৰ্ড পাব এটো পাসওয়াৰ্ড দি কিনে আপুনি লগইন কৰি কিনে এপ্লাই কৰিব লাগিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো